নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 21 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থাকিলে 2026ত জয়ী হ'ব কংগ্ৰেছ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক টাৰ্গেট কৰি এইদৰে মন্তব্য কৰিছে ৰকিবুল হুছেইনে। ৰকিবুল হুছেইনে বিস্ফোৰক মন্তব্য কৰিছে। ৰকিবুল হুছেইনৰ মন্তব্য কৰি কৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হৈ থাকিলে বিধানসভা নিৰ্বাচনত কংগ্ৰেছে অধিক আসন পাব। এই মুহূৰ্তত এটা পলিটিকেল ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছত থকা মুখ্য হিমন্ত বিশ্ব শৰ্মা নহয়, মন্তব্য কৰিছে ৰকিবুল হুছেইনে। এইজন বডি ডাবল মুখ্যমন্ত্ৰী বুলি মন্তব্য কৰিছে এবাৰ ৰকিবুল হুছেইনে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেৱল গৌৰৱ গগৈ কৰি কৰি ক্ষীণাই গৈছে, মন্তব্য কৰিছে ৰকিবুল হুছেইনে। গৌৰৱ গগৈ সপোন দেখে হিমন্ত বিশ্ব শৰ্মাই। ৰকিবুল হুছেইনৰ বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হৈ থাকিলে বিধানসভা নিৰ্বাচনত কংগ্ৰেছে অধিক আসন পাব বুলি মন্তব্য কৰিছে এবাৰ ৰকিবুল হুছেইনে। পৰৱৰ্তী খবৰটো হৈছে ইজৰাইল হামাছৰ যুদ্ধৰ মাজতেই এবাৰ ৰাষ্ট্ৰসংঘৰ সতৰ্কবাণী। মাত্ৰ 48 ঘণ্টাত গাজাত 14,000 লোকৰ প্ৰাণহানি। ইজৰাইলৰ সেনাই পুনৰ গাজাত নতুন বৃহৎ স্থলসামৰিক অভিযান আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। ইফালে ৰাষ্ট্ৰসংঘই সকীয়াই দিছে যে যদিহে গাজাৰ যুদ্ধ বিধ্বস্ত অঞ্চলত অধিক সাহায্য পোৱা নাযায় তেন্তে অহা 48 ঘণ্টাত 14,000 শিশুৰ প্ৰাণহানি হ'ব পাৰে। ইজৰাইলে এতিয়া 11 সপ্তাহ সম্পূৰ্ণ অৱৰোধৰ অন্তত পেলেষ্টাইনৰ ভূখণ্ডলৈ সীমিত সাহায্যহে প্ৰেৰণ কৰিবলৈ অনুমতি দিছে। এক প্ৰতিবেদন অনুসৰি ৰাষ্ট্ৰসংঘৰ মানৱীয় সাহায্যৰ মুৰব্বী টম ফ্লেচাৰে কয় যে সোমবাৰে গাজালৈ 5খন ট্ৰাক সাহায্য প্ৰেৰণ কৰা হৈছে, যিটো জনসংখ্যাৰ হিচাপত বহুত কম। তেওঁ কয় যে এই সাহায্য এতিয়াও আৰ্তজন সম্প্ৰদায়ৰ ওচৰলৈ যোৱা নাই। গাজা স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি গাজাত ইজৰাইলে কৰা আক্ৰমণত এতিয়ালৈকে কমেও 53,573 গৰাকী পেলেষ্টাইনী নিহত হৈছে আৰু 1,21,688 জন আহত হৈছে। ইজৰাইলৰ আক্ৰমণত বিগত 24 ঘণ্টাত 87 জন লোক নিহত হোৱাৰ লগতে 290 গৰাকী লোক আহত হৈছে বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ধ্বংসাৱশেষৰ তলত বৰ্তমানে বহু ভুক্তভোগী আছে, যাৰ ওচৰলৈ এম্বুলেন্স আৰু নিৰাপত্তা বাহিনী যাব পৰা নাই। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে 19 মেত কয় যে তেওঁ দেশে সমগ্ৰ গাজা নিয়ন্ত্ৰণ কৰিব। IDF-এ খান ইউনিছ আৰু দক্ষিণ গাজাৰ আশে পাশে থকা অঞ্চলসমূহ খালী কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে। আন এটা খবৰ হৈছে গাহৰিৰ মাংসত আহিছে এইবাৰ ভয়ংকৰ ৰোগ। গাহৰি মাংস আপুনি নাখাব। ৰাজ্যত ধৰা পৰিছে আফ্ৰিকান সোয়াইন ফিভাৰৰ সংক্ৰমণ। গাহৰিৰ বিক্ৰী, গাহৰিৰ সৰবৰাহ সকলোতে এইবাৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে। ৰাজ্যত আফ্ৰিকান সোয়াইন ফিভাৰৰ ভয়ংকৰ সংক্ৰমণ। বৰপেটা জিলাত ধৰা পৰিছে সোয়াইন ফিভাৰৰ সংক্ৰমণ। জিলা প্ৰশাসনে ইতিমধ্যে নিষেধাজ্ঞা জাৰি কৰিছে। গাহৰিৰ মাংস বিক্ৰী সম্পূৰ্ণ নিষিদ্ধ কৰা হৈছে। সকলো বজাৰ আৰু ৰাজহুৱা স্থানত গাহৰিৰ পোৱালি, গাহৰিৰ মাংস নিষিদ্ধ কৰা হৈছে। ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে চলাচল কৰাৰ বাহিৰে ভিতৰত আৰু বাহিৰত গাহৰিৰ ক্ৰয় বিক্ৰয় নিষিদ্ধ কৰা হৈছে। গাহৰিৰ মৃতদেহ মুকলি পথাৰ, জলভাগ বা অন্যান্য উন্মুক্ত স্থানত পেলোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে। 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত 4 জন বা তাতোতকৈও অধিক লোকৰ সমাৱেশত বাধা প্ৰদান কৰা হৈছে। আদেশ উলংঘা কৰিলে IPCৰ 188 নম্বৰ ধাৰাত দণ্ডনীয় হ'ব। পৰৱৰ্তী খবৰটো হৈছে বেদখলকাৰীৰ বিৰুদ্ধে পুনৰ দয়া নাই ক্ষমা নাই নীতি চৰকাৰৰ। এবাৰ বৰষুণৰ মাজতে প্ৰশাসনে আৰম্ভ কৰিছে বৃহৎ উচ্ছেদ অভিযান। বেদখলকাৰীৰ বিৰুদ্ধে পুনৰ দয়া নাই ক্ষমা নাই নীতি। এবাৰ কোনো কাৰণতে এৰি দিয়া নহ'ব অবৈধ বেদখলকাৰীক।
কঠোৰ হৈ পৰিছে চৰকাৰ জৰিয়াত কলাডুবাত পুনৰ প্ৰশাসনে উচ্ছেদ অভিযান আৰম্ভ কৰিছে মাতব্বৰে দখল কৰি চৰকাৰী ভূমিত খান্দিছিল ফিচাৰী আৰু বৰষুণৰ মাজতে প্ৰশাসনে চলাইছে উচ্ছেদ অভিযান বিশাল আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে চলাইছে এই বৃহৎ উচ্ছেদ অভিযান আজি ৰাতিপুৱা আন এটা ডাঙৰ খবৰ হৈছে পুনৰ যাত্ৰীবাহী ৰেলত ভয়ংকৰ ঘটনা সংঘটিত হৈছে এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো পুনৰ যাত্ৰীবাহী ৰেলত ভয়ংকৰ অগ্নিকাণ্ড হঠাৎ জুই লাগিছে এখন ডেমো ট্ৰেইনত কিৰিগুৰিৰ পৰা মালদা অভিমুখী আছিল এই ট্ৰেইনখন এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো চলন্ত ট্ৰেইনৰ পিছফালৰ ইঞ্জিনত লাগিছে হঠাৎ জুই আৰু তাৰ পিছতে চৌদিশে হাহাকাৰ পৰিৱেশৰ ঘোষণা হৈছে অগ্নি নিৰ্বাপক বাহিনীয়ে তাৎক্ষণিকভাৱে নিৰ্বাপন কৰিছে জুই আবদ্ধ হৈ পৰিছে ৰাজধানী এক্সপ্ৰেছ শিলিগুৰিৰ পৰা মালদা অভিমুখী আছিল এই ট্ৰেইনখন আৰু তাৰ পিছতে ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে এই বিশেষ ট্ৰেইনখনত আমি জনাই আছো ৰাতিপুৱা আন এটা বিগ ব্ৰেকিং নিউজ এবাৰ অব্যাহত আছে অপাৰেশ্যন সিন্দুৰ কিমান্তত যুদ্ধন্দেহী ৰূপত দেখিবলৈ পোৱা গৈছে ইণ্ডিয়ান আৰ্মি এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ দেখা গৈছে এটেক মুডত আমাৰ বীৰ জোৱানসকলক পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ বিৰতিৰ কিন্তু কণ্ট্ৰাক্টবাদৰ বিৰুদ্ধে অব্যাহত আছে একশন ভাৰতে চলাইছে ধাৰাবাহিকভাৱে একশন দেখিবলৈ পোৱা গৈছে এটেক মুডত আছে বীৰ জোৱানসকল ভাৰতীয় সেনাই মুকলি কৰিছে নতুন ভিডিঅ' আৰু কিমান্তত যুদ্ধংদেহী ৰূপত দেখিবলৈ পোৱা গৈছে ইণ্ডিয়ান আৰ্মি আন এটা ডাঙৰ খবৰ হৈছে সাৱধান হওক সতৰ্ক হওক আকৌ ঘূৰি আহিছে কভিডৰ বিভীষিকা এবাৰ দুইগৰাকী লোকৰ সৈতে শোকাবহ ঘটনা আক্ৰান্ত হৈ পৰিছে 300 গৰাকী লোক সাৱধান হওক ভাৰতত কভিডে লৈছে সংহাৰী ৰূপ বৰ্তমানলৈ 2 জন লোকৰ মৃত্যু হৈছে নতুন কভিডত আক্ৰান্ত হৈছে 257 গৰাকীকৈ লোক আকৌ ঘূৰি আহিছে কভিডৰ বিভীষিকা উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ LF.7 J.1 NB.1.8 এক্টিভ হৈ আছে ভাৰতত কোভিড-19ত কেছৰ মৃদু বৃদ্ধি দেখিবলৈ পোৱা গৈছে সাৱধান হওক সতৰ্ক হওক পুনৰ সেই পৰিৱেশ ঘূৰি আহিব নেকি তাক লৈ প্ৰশ্ন উত্থাপন হৈছে আকৌ মাস্ক পৰিধান কৰিব লাগিব নেকি এই মুহূৰ্তত উদ্বেগজনক খবৰ জনোৱাৰ চেষ্টা কৰিছো ইতিমধ্যে স্বাস্থ্য মন্ত্ৰালয়ে উদ্বিগ্ন হৈ পৰিছে আকৌ ঘূৰি আহিছে কোভিডৰ বিভীষিকা আজি দিনটোৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ হৈছে মাদ্ৰাছাৰ ছাত্ৰ এতিয়া পঢ়িব লাগিব অপাৰেশ্যন সিন্দুৰ মাদ্ৰাছাৰ সিলেবাছত এতিয়া অপাৰেশ্যন সিন্দুৰ অন্তৰ্ভুক্ত কৰা হৈছে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ মাদ্ৰাছাৰ ছাত্ৰ এতিয়া পঢ়িব লাগিব অপাৰেশ্যন সিন্দুৰ মাদ্ৰাছাৰ সিলেবাছত অপাৰেশ্যন সিন্দুৰ অন্তৰ্ভুক্ত কৰা হৈছে এবাৰ অপাৰেশ্যন সিন্দুৰৰ চেপ্টাৰ থাকিব মাদ্ৰাছাৰ কিতাপত এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো মাদ্ৰাছাৰ ছাত্ৰ এতিয়া পঢ়িব লাগিব আমাৰ বীৰ জোৱানসকলৰ বিষয়ে কেনেকৈ চলিছিল পাক সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আমাৰ জোৱানৰ ষ্ট্ৰাইক এই বিষয়ে পঢ়িব লাগিব ইয়াৰ মাদ্ৰাছাৰ ছাত্ৰসকলে সকলো সবিস্তাৰে পঢ়িব লাগিব মাদ্ৰাছাৰ ছাত্ৰই এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে অপাৰেশ্যন সিন্দুৰ চেপ্টাৰ থাকিব এবাৰ মাদ্ৰাছাৰ কিতাপত মাদ্ৰাছাৰ সিলেবাছত অপাৰেশ্যন সিন্দুৰ মাদ্ৰাছাৰ ছাত্ৰই পঢ়িব লাগিব অপাৰেশ্যন সিন্দুৰ মাদ্ৰাছাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে অপাৰেশ্যন সিন্দুৰৰ বিষয়ে আন এটা বিগ ব্ৰেকিং নিউজ হৈছে সাৱধান হওক গুৱাহাটী মহানগৰীবাসী আগন্তুক 2-3 দিনলৈকে ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ 2-3 দিনলৈকে ৰাজ্যত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এই সতৰ্কবাণী পৰৱৰ্তী খবৰটো হৈছে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা ফেচবুক পোষ্ট কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লিখিছে যে ক্ৰিকেটত ভাৰতে যেতিয়া পাকিস্তানক পৰাস্ত কৰে সম্পূৰ্ণ ভাৰততেই আনন্দৰ বন্যা বয় কিন্তু সেই সময়তে আমাৰ দেশৰে একাংশ লোকক যথেষ্ট অস্থিৰ আৰু হতাশ হৈ পৰা দেখা যায় মাত্ৰ কেইজনমানহে পাকিস্তান ভ্ৰমণ কৰিবলৈও সাহস কৰে তাকো পাকিস্তানৰ গৃহ মন্ত্ৰালয়ৰ আনুষ্ঠানিক অনুমোদন লৈ আৰু মাত্ৰ এনে কেইজনমানহে পাকিস্তানৰ পুঁজিৰে চলি থকা বেচৰকাৰী সংস্থাৰ পৰা দৰমহা লয় আটাইতকৈ ব্যতিক্ৰম আৰু লজ্জাজনক কথাটি হ'ল নিজৰ নাবালক সন্তানৰ ভাৰতীয় পাছপোৰ্ট উভতাই দিয়াৰ দৰে অতি দুৰুক সিদ্ধান্ত গ্ৰহণ কৰিবলৈ এনে
কেইজনমানে কুণ্ঠাবোধ নকৰে। দুৰ্ভাগ্যজনকভাৱে আমাৰ অসমৰ সাংসদগৰাকীৰ সৈতে উল্লেখিত সকলোকেইটা বিষয়ে খাঙুৰ খাই পৰিছে। কিন্তু আপোনালোকক জনাই থওঁ যে আমাৰ দেশৰ আইন ব্যৱস্থাই এনেধৰণৰ লোকৰ বিৰুদ্ধে কেনে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে সেয়া আমাৰ জ্ঞাত। আমাৰ ৰাষ্ট্ৰই কেতিয়াও দেশ আৰু দেশবাসীৰ নিৰাপত্তাক বিপদগ্ৰস্ত কৰিবলৈ চেষ্টা কৰা কাৰ্য সহ্য নকৰে।